ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত ইতিমধ্যে মন্ত্ৰীগোটে বিধানসভাত প্ৰতিবেদন দাখিল কৰিছে। দীৰ্ঘদিনীয়া আন্দোলন আৰু শেহতীয়াভাৱে ছয় জনগোষ্ঠীৰ দল সংগঠন আৰু ৰাইজৰ যি অভূতপূৰ্ব আন্দোলন উজনি নামনি বা মধ্য অসমত সংগঠিত হৈছে আৰু বিভিন্ন ৰাজনৈতিক দল সংগঠনে একেধাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ যি দাবী উত্থাপন কৰি আহিছে তাৰ প্ৰেক্ষাপটত চৰকাৰে বাধ্যত পৰি জনজাতিকৰণৰ এই প্ৰতিবেদন দাখিল কৰিবলগীয়া হয়। কিন্তু আশ্চৰ্যকৰ কথাটো হৈছে এই প্ৰতিবেদন দাখিল কৰি আলোচনা বিলোচনা নগৈ তাতেই সীমাবদ্ধ ৰাখিছে। বহল আলোচনাৰ প্ৰয়োজন আছিল বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ এই সম্পৰ্কত আৰু বিশেষকৈ অন্যান্য দল সংগঠনবিলাকৰো মতামত লোৱাৰ প্ৰয়োজন আছিলে। ইয়াৰ পূৰ্বে দেখিছো বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ আগতে অসম বিধানসভাৰ এটা সৰ্বদলীয় সিদ্ধান্ত আছিল আৰু সেই সৰ্বদলীয় সিদ্ধান্তৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছিল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত তেওঁলোকৰ কোনো আপত্তি নাই বা জনজাতিকৰণ কৰিব লাগে। কিন্তু এইবাৰ বিজেপি চৰকাৰে এই কামটো তেওঁলোকে নকৰিলে। অন্যান্য দল সংগঠনৰ বা বিধানসভাত যিটো আলোচনা বিলোচনাৰ প্ৰয়োজন আছিল সেইটো তেওঁলোকে এৰাই চলিলে। 2014 চনত এই বিজেপি চৰকাৰে যেতিয়া শাসনলৈ অহা নাছিল তেওঁলোকে খুব জোৰেৰে এই কথাটো কৈছিল যে তেওঁলোকে যদি ক্ষমতালৈ আহে 6 মাহৰ ভিতৰত তেওঁলোকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব। এই প্ৰতিশ্ৰুতি ক্ষমতালৈ অহাৰ পিছত কাৰ্যকাৰীকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থাটো নললে। বৰঞ্চ এই প্ৰতিশ্ৰুতিকে বাৰে বাৰে তেওঁলোকে ৰিপিট কৰি থকা হ'ল। 16 চনৰ নিৰ্বাচনত তেওঁলোকে একে ধৰণৰ কথাই ক'লে। 2019 চনত ৰাজ্যসভাত তেওঁলোকে এখন বিল আনিলে আৰু এই বিলৰ জৰিয়তে তেওঁলোকে বিস্তৃতলৈ নগৈ এই সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিবলৈ মন্ত্ৰীগোট গঠন কৰে। আচৰিত কথা 6 মাহৰ ভিতৰত প্ৰতিবেদন দিবলগীয়া এই মন্ত্ৰীগোটে যি মন্ত্ৰীগোটৰ মূল মানুহজন আছিল আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিগত 6 বছৰে তেওঁ এই সম্পৰ্কত কোনো প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে। এতিয়া অসম বিধানসভাৰ 26ৰ বিধানসভাৰ প্ৰাকখনত এই দাবীটোক লৈ যেতিয়া চাৰিওফালে আন্দোলন তীব্ৰতৰ হৈছে এনেকুৱা এটা সময়ত তেওঁলোকে এই বিষয়টো পুনৰ সন্মুখলৈ আনিছে আৰু প্ৰতিবেদন দাখিল কৰিছে। প্ৰথম কথাটো হৈছে এটা সৰ্বদলীয় সমৰ্থন থকা বিষয় এটাত অসম চৰকাৰ বা বিজেপি চৰকাৰে এই ধৰণৰ সহকা পিছলা নীতি কিয় গ্ৰহণ কৰিছে? কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ইমান তেওঁলোকৰ বিলম্ব কিয়? এতিয়া কথাটো হৈছে তেওঁলোকে যিখন প্ৰতিবেদন দাখিল কৰিলে এই প্ৰতিবেদন বহু ক্ষেত্ৰত ধূসৰ। কাৰণ আমি দেখিছো এটা নতুন তেওঁলোকে STG ভেলিৰ ধাৰণাটো আনিছে, এটা নতুন ধাৰণা। এইটো যদি কাৰ্যকাৰী কৰিব লগা হয় তেতিয়াহ'লে লোকসভা আৰু ৰাজ্যসভাত আইন প্ৰণয়ন কৰিব লাগিব। কিন্তু এইবাৰ দেখিছো ৰাজ্যসভাৰ যিটো শীতকালীন অধিৱেশন চলিছে না লোকসভা না ৰাজ্যসভাত তাত এই বিল অনাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ সিদ্ধান্ত বা পৰিকল্পনা নাই। আৰু এইটো যদি হয় তেতিয়াহ'লে 26ৰ নিৰ্বাচনৰ আগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এটা যে অশ্বডিম্বলৈ ৰূপান্তৰিত হ'ব সেইটো নিশ্চিত। কাৰণ কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন নকৰিলে, আইন সংশোধন নকৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো কোনোপধ্যেই সম্ভৱ নহয়। গতিকে চৰকাৰে এই ক্ষেত্ৰত এটা হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়োজন আছিলে বা কেন্দ্ৰীয় চৰকাৰক হেঁচা দি আইন বিল অনাৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ ল'ব লাগিছিলে। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে আজি পদক্ষেপ লোৱা দেখা নাই। ইয়াৰ বিপৰীতে আমি কি দেখিছো? বৰ্তমানৰ যিসকল জনজাতি আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় এইটো আশ্বস্ত কৰাৰ কাৰণে এই দল সংগঠনৰ লগত তেওঁলোকে আলোচনা বিলোচনা বা তেওঁলোকক সন্মান কৰাৰ ব্যৱস্থাটো বা দায়িত্বটো আছিল ৰাজ্য চৰকাৰৰ। কিন্তু আমি দেখিছো এতিয়ালৈকে এই দল সংগঠনক সন্মান কৰাৰ কথাটো দূৰৰে কথা, বৰঞ্চ জনজাতীয় সংগঠনসমূহৰ নেতৃত্বত আন্দোলন সংগঠিত হৈছে, প্ৰতিবাদ কৰিছে।
অসম চৰকাৰে যেন এনেকুৱা এটা পৰিৱেশেই বিচাৰিছে জাতি জনগোষ্ঠীৰ মাজত এটা সংঘাতময় পৰিৱেশ সৃষ্টি হওক, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা তেনেকুৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ আজিলৈকে কোনো ধৰণৰ তেওঁলোকে পদক্ষেপ লোৱা নাই। কোকৰাঝাৰত যিটো ঘটনা ঘটিলে অত্যন্ত নিন্দনীয়। এইটো ঘটনা কেনেকৈ ঘটিবলৈ পালে, কিয় ঘটিবলৈ পালে? অসম চৰকাৰে যদি আগতে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন এনেকুৱা ঘটনা এনেকুৱা অনাকাংক্ষিত ঘটনা নঘটিলেহেঁতেন। গতিকে আমি দেখিছো অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে, যি পদক্ষেপ লৈছে, এই পদক্ষেপে জাতি জনগোষ্ঠী সমূহৰ মাজত যিটো বুজাবুজিৰ এটা ভাৱ সৃষ্টি কৰিব লাগিছিল, এই ক্ষেত্ৰত একেবাৰে ব্যৰ্থ হৈছে। কোচ ৰাজবংশীৰ ক্ষেত্ৰত দেখিছো গোৱালপাৰাৰ কোচবিলাকত ST প্লেন কৰিব বিচাৰিছে। গোৱালপাৰাৰ জিলাৰ বাহিৰৰ যিবিলাক কোচ আছে তেওঁলোকক STV কৰিব বিচৰা হৈছে। গতিকে এটা মানে অনিশ্চিত। আনহাতে চাহ জনগোষ্ঠীৰ যে আদিবাসী লোকসকলৰ ক্ষেত্ৰত 35টা তেনেকুৱা গোষ্ঠীৰ কি হ'ব এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত দিব পৰা নাই। গভীৰ অধ্যয়নৰ কথা কৈছে। আজি 6 বছৰ এনেকুৱা এখন প্ৰতিবেদন দাখিল কৰাৰ কাৰণে দায়িত্ব দিয়া হ'ল, কিন্তু আজিলৈকে তেওঁলোকে এই ধৰণৰ অধ্যয়ন কৰাৰ কাৰণে কোনো ব্যৱস্থাটো নকৰিলে। বৰঞ্চ এতিয়া নিৰ্বাচনলৈ 6 মাহ থকা অৱস্থাত তেওঁলোকে এই প্ৰতিবেদন দাখিল কৰিছে আৰু কৈছে যে এই বিষয়ত আৰু গভীৰ অধ্যয়ন কৰিব লাগিব। যদি গভীৰ অধ্যয়ন কৰিব লগা হয় তেতিয়াহ'লে এই গোটেই প্ৰক্ৰিয়াটো আৰু দীঘলীয়া হৈ পৰিব। অৰ্থাৎ 26ৰ ইলেকশ্যনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো এটা যে অশ্বডিম্বলৈ ৰূপান্তৰিত হ'ব সেয়া নিশ্চিত। গতিকে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব বিচাৰিছো, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব বিচাৰিছো, এই বাৰে বাৰে যিটো প্ৰতাৰণা কৰি অহা যিটো তেওঁলোকৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটো পৰিৱৰ্তন কৰক। কাৰণ 2014 চনৰ পৰা কেৱল জনজাতিকৰণ কৰিম বুলি তেওঁলোকে ইলেকশ্যনৰ সময়ত এই ধৰণৰ তেওঁলোকৰ যিটো ভাষণবাজিবোৰ আৰম্ভ কৰে, কিন্তু বাস্তৱত ইয়াক কাৰ্যকাৰী নকৰে। আজিও সেই ধৰণৰ এটা কাৰ্যই হ'বলৈ গৈ আছে, সেই ধৰণৰ এটা অৱস্থা হ'বলৈ গৈ আছে। কাৰণ আমি দেখিছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰে যদি লোকসভা ৰাজ্যসভাত বিল পাছ নকৰে তেতিয়াহ'লে এইটো বাস্তৱসন্মত হৈ নুঠিব। গতিকে দাবী উত্থাপন কৰিছো ইয়াক কাৰ্যকাৰীকৰণ ব্যৱস্থা কৰক। কাৰণ এই সম্পৰ্কত অসমৰ দল সংগঠন এটা ঐক্যমতত ইতিমধ্যে উপনীত হৈছে। কিছু যিসকল আছে তেওঁলোকক এই সম্পৰ্কত এইখন চৰকাৰে সন্মান কৰা দৰকাৰ যে বৰ্তমানৰ জনজাতিসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব। আৰু আন এটা যিটো তেওঁলোকে ক'ব বিচাৰিছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ পিছতেই এনেকুৱা এটা প্ৰচাৰ নিব বিচৰা হৈছে, বিশেষকৈ বিজেপি দলৰ ফালৰ পৰা, যেন জনজাতিকৰণ হৈ গ'ল। এইটো মুঠেই সত্য কথা নহয়, বৰঞ্চ এটা আভুৱা ভৰা আৰু নিৰ্বাচনক লৈ এটা নিৰ্বাচন ভোট কালেকশ্যন কৰা এটা কৌশলহে মাথো। দ্বিতীয়তে এই জনজাতিকৰণ প্ৰক্ৰিয়া কৰিলেই সকলো সমস্যা শেষ হৈ যাব এনেকুৱা কথা নহয়। কাৰণ আমি দেখিছো আহোমেই হওক, মৰাণ মটকেই হওক, চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক বা কোচ ৰাজবংশীৰ ক্ষেত্ৰতে হওক, এই জনগোষ্ঠীবিলাকৰ মাজতো কিছুমান গুৰুতৰ আৰু অতি সমস্যা, জ্বলন্ত সমস্যা দেখা দিছে। যেনেকৈ মাটিৰ সমস্যাটো আছে, নিবনুৱা সমস্যাটো আছে, খেতিৰ সমস্যাটো। এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ ল'ব? নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে। কোচ ৰাজবংশীৰ ক্ষেত্ৰতেই হওক, চাহ জনগোষ্ঠীয় আদিবাসী লোকৰ ক্ষেত্ৰতেই হওক, মৰাণ মটকৰ ক্ষেত্ৰতেই হওক, আজি এই অঞ্চলসমূহৰ পৰা হাজাৰে হাজাৰে যুৱক যুৱতী আজি বহিৰাজ্যলৈ গৈছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত কেৱল জনজাতিকৰণ প্ৰক্ৰিয়াটোৱেই নহয়, এই অঞ্চলবিলাকৰ উন্নয়নৰ কাৰণে কি ধৰণৰ পদক্ষেপ লোৱা হ'ব, এই ব্যৱস্থাসমূহ ঠিক কৰা উচিত। কাৰণ এই ব্যৱস্থাবোৰ ঠিক নকৰিলে অসমৰ যিটো উন্নয়নৰ যিটো গতিটো ত্বৰান্বিত কৰাৰ কাৰণে যিটো বাৰে বাৰে ঘোষণা দি থকা হৈছে, এই উন্নয়নৰ নামত যে বাস্তৱত একোৱেই নহ'ব তেনে এটা পৰ্যায়লৈ যাব বুলি আমাৰ অনুমান হৈছে। গতিকে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো, শীঘ্ৰেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে সকলো পদক্ষেপ গ্ৰহণ কৰক আৰু এই অঞ্চলৰ এই লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ লগতে সমগ্ৰ ৰাজ্যখনৰে নিবনুৱা সমস্যা, কৃষি সমস্যা, উদ্যোগীকৰণৰ বিষয়ত ত্বৰান্বিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক।